মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। ছাত্ৰ ছাত্ৰীসকল, বহুতৰে তোমালোকৰ পৰীক্ষা হৈ গ'ল আৰু বহুতৰে হ'ব বাকী আছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এইখন হৈছে হিন্দীৰ প্ৰশ্ন কাকত। তোমালোকে ইয়াৰ পৰা আইডিয়া এটা কৰিব পাৰিবা, ইয়াৰ পৰা তোমালোকৰ প্ৰশ্নও আহিব। তোমালোকে যিবিলাকৰ 100 নম্বৰীয়া হয় আৰু বহুতৰে 50 নম্বৰীয়া হয়, তোমালোকেও চাব পাৰিবা যিকেইটা তোমালোকৰ পাঠ আহে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যিবিলাক আগৰ প্ৰশ্নখিনি তোমালোকে ভালদৰে চালে তোমালোকে গম পাবা যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। আৰু সেইবাবে তোমালোকে হোৱাটছএপ গ্ৰুপ এটা আছে, যিটো হোৱাটছএপ গ্ৰুপত তোমালোকে স্ক্ৰীনত দেখা পাইছে নাম্বাৰটো, ইয়াত তোমালোকে SMS কৰি তোমালোক তোমাৰ নামটো দিলে তোমালোকক গ্ৰুপটোত এড কৰা হ'ব। আৰু ইয়াতে আমাৰ যিটো ক্লাছ 9ৰ টিউশ্যনৰ ব্যৱস্থা আছে, এই টিউশ্যনৰ ইনফৰমেশ্যনখিনি দিয়া হ'ব। তথাপিতো মই কৈ থওঁ, ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 9ত তোমালোকে আৰম্ভণিৰ পৰা টিউশ্যন কৰিব পাৰিবা। তোমালোকে ধৰা হ'ল আজি ক্লাছটো কৰিলা, তোমালোকে এসপ্তাহ পিছত ক্লাছটো পাহৰিলা কি আছিল, তেতিয়াহ'লে তোমালোকে এই অনলাইন মাধ্যমৰ টিউশ্যনৰ জৰিয়তে তোমালোকে আকৌ ক্লাছটো ৰিপিট চাব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, লাইভ ক্লাছ হ'ব, তোমালোকৰ প্ৰশ্ন উত্তৰ সকলো সুধিব পাৰিবা। লগতে 2খনকৈ ইবুক পাবা, যিখন তোমালোকে বিজ্ঞান আৰু সমাজ বিজ্ঞান আৰু গণিতৰ আৰু সমাজ বিজ্ঞানখনো মই প্ৰস্তুত কৰিব চেষ্টা কৰি আছোঁ, পাৰিলে তোমালোকক জনাই দিম। ছাত্ৰ ছাত্ৰীসকল, গতিকে প্ৰশ্নখন লৈ আহিছোঁ, এই টিউশ্যনৰ ইনফৰমেশ্যনখিনি মই পিছত লাষ্টত দি দিম ভিডিঅ'ৰ শেষত, আৰু নাইবা তোমালোকে হোৱাটছএপ গ্ৰুপতে আটাইখিনি পাই যাবা। তোমালোকে সুধিব পাৰিবা বা ফোন কৰিলেও মোক সুধিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ এনুৱেল এক্সামিনেশ্যন হিন্দী প্ৰশ্ন কাকত এখন সময় থাকে 3 ঘণ্টা, ফুল মাৰ্কছ 100। 100 নম্বৰ প্ৰশ্ন থাকিব, 100 নম্বৰীয়া প্ৰশ্ন হ'ব, যিখনত তোমালোকে 3 ঘণ্টাৰ ভিতৰত লিখিব লাগিব। ছাত্ৰ ছাত্ৰীসকল, প্ৰথম প্ৰশ্নটো হৈছে যিটো এটা কবিতা 8 শাৰী লিখিব দিছে, যিটো 8 নম্বৰ আছে। দ্বিতীয়টোত আছে পূৰ্ণ বাক্যমে জবাব দিওঁ, অৰ্থাৎ তোমালোকৰ পূৰ্ণ বাক্যমে জবাব দিয়ে, অৰ্থাৎ তোমালোক সম্পূৰ্ণ বাক্যৰ সৈতে তোমালোকে উত্তৰটো লিখিব লাগিব। তোমালোকৰ থাকিব 1 পূৰণ 10 নম্বৰ থাকিব। তোমালোকৰ প্ৰতিটো প্ৰশ্নত 1 নম্বৰ থাকিব। আৰু তোমালোকৰ বাকী প্ৰশ্নখিনি তোমাৰ হোৱাটছএপ গ্ৰুপত পাই যাবা বা ভিডিঅ'টো দিয়ে আছে, তোমালোকে চাই ল'বা। তাৰপিছত ইয়াত ক আছে, খ এনেকুৱাকৈ তোমালোকে পঢ়ি চাবা, মই পঢ়ি নাথাকোঁ, ভিডিঅ'টো বহুত দীঘল হ'ব। তাৰপিছত আমি 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 3 নম্বৰ প্ৰশ্নটো কি আছে, উত্তৰ লিখো, যিটো তোমালোকৰ 10 নম্বৰ আছে। 10টা প্ৰশ্ন আছে, 2 পূৰণ 10, অৰ্থাৎ 20 নম্বৰ আছে 10টা প্ৰশ্নত, 2 নম্বৰকৈ প্ৰতিটো প্ৰশ্নত। তাৰপিছত তোমালোকে প্ৰশ্নকেইটা চোৱা, ইয়াত তোমালোকে দিয়ে আছে আৰু গ্ৰুপত থকাকেইটা পাই যাবা, তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকে স্ক্ৰীনশ্বট নামাৰিলেও হ'ব। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো আছে, কি আছে ইয়াত 5 নম্বৰ আছে, তোমালোকে নিজে পঢ়ি চাবা। 5 নম্বৰটোতো আছে 5 নম্বৰ। 6 নম্বৰটো আছে 3 পূৰণ 3, 9 নম্বৰ, অৰ্থাৎ তোমালোকৰ ইয়াত যিকোনো 3টা লিখিব দিছে। 7 নম্বৰটোত আছে 2 পূৰণ 1, 2 নম্বৰ আছে। তাৰপিছত 8 নম্বৰটোত এইবিলাক গ্ৰামাৰ হয়, তোমালোকৰ 2 যোগ 1, অৰ্থাৎ 3 আছে। তাৰপিছত 9 নম্বৰটোত 4 নম্বৰ আছে। 10 নম্বৰটোত আছে 1 পূৰণ 4, অৰ্থাৎ প্ৰতিটো প্ৰশ্ন 1কে 4 নম্বৰ আছে। 11 নম্বৰ অৰ্থ লিখাত তোমালোকৰ হাফ আছে, এটাত লিখিলে তোমালোকে হাফ পাবা, অৰ্থাৎ 2টাত লিখিলে তোমালোকে 1 নম্বৰ পাবা, আৰু তোমালোকে 6টা লিখে 3 নম্বৰ পাবা। তাৰপিছত আছে 12 নম্বৰটো তোমালোকৰ একেদৰে, তোমালোকে 3টা লিখিলে 6টা লিখিলে 3 নম্বৰ পাবা। 13 নম্বৰটোত কি আছে, প্ৰতিটোতে 1 নম্বৰকৈ আছে। সৰল বাক্য তেনেকুৱাকৈ তোমালোকে জানা, মিশ্ৰ সংযুক্ত এনেকুৱা বাক্যবিলাক আছে। তাৰ এইখিনি গ্ৰামাৰ হয়, ব্যাকৰণ। তাৰপিছত 14 নম্বৰটো আছে কি হয়, বাক্য বনাব, অৰ্থাৎ তোমালোকে 1 পূৰণ 5 নম্বৰ আছে। তোমালোকে 5টা, ইয়াত 5টাত 5 নম্বৰ পাবা। তাৰপিছত তোমালোকে জানা বিপৰীত শব্দবিলাক তোমালোকে জানাই, 15 নম্বৰ 1 পূৰণ 5, অৰ্থাৎ 5টা আছে, 5 নম্বৰ। 16 নম্বৰ নিজৰ বিদ্যালয়ৰ বিষয়ে লিখিব দিছে, তাত তোমালোকৰ 5 নম্বৰ আছে। আৰু 17 নম্বৰ তোমালোকৰ ট্ৰেঞ্চলেশ্যন কৰিব দিছে, অৰ্থাৎ 6 নম্বৰ আছে 6টাত। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজি পালা এই প্ৰশ্নকাকতখন। এনেধৰণে তোমালোকৰ প্ৰশ্ন আহিব। তোমালোকে ক্লাছ 8ৰ পৰীক্ষাটো ভালদৰে দিয়া। তোমালোকে ক্লাছ 9ৰ পৰা আৰু চিন্তা কৰিব নালাগে, তোমালোকে টিউশ্যনৰ ব্যৱস্থা, যিবিলাকৰ অসুবিধা হয়, টিউশ্যনৰ সুবিধা নাথাকে, তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলৰ তোমালোকে ল'ব পাৰিবা। কাৰণ তোমালোকে নিজে জানা যে এমাহত 12 দিন, যিটোত তোমালোকৰ 600, 700 তেনেকুৱাকৈ অফলাইন টিউশ্যন হয়, আৰু তোমালোকে ইয়াত মাত্ৰ 49 টকাতে টিউশ্যন কৰিব পাৰিবা। 2 মাহৰ কাৰণে 2খনকৈ ইবুক পাবা তোমালোকে। লগতে তোমালোকে
ইয়াত ৰেকৰ্ডেড ক্লাছো পাবা আজি ক্লাছটো কৰিব নোৱাৰিলা বা তোমাৰ গা বেয়া বা বেমাৰ হৈ আছে তোমাৰ ক্লাছটো কৰিব বা ক'ৰবাত যাব লগা হ'ল তোমালোকে এমাহৰ পিছত এসপ্তাহৰ পিছত পিছদিনা চালেও তোমালোকে ক্লাছবিলাক ৰেকৰ্ডেড হৈ থাকিব ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা কিবা ইনফৰমেশ্যন যদি কিবা জানিব লগা যদি আছে টিউশ্যনৰ ওপৰত বা তেনেকুৱাকৈ প্ৰশ্ন কাকতৰ ওপৰত তেনেহ'লে মোক হোৱাটছএপ নম্বৰটো দেখা পাইছে যিটো হোৱাটছএপ নম্বৰ তোমালোকে SMS কৰিবা ঠিক আছে নেক্সট এটা ভিডিঅ'ত তোমালোক লগ পাম আজিলৈকে বাই